আজি পুৱাই এটা বিশেষ খবৰ আমি লাভ কৰিছিলোঁ আৰু খবৰটোৰ এইটো আছিলে যে ককিলা অঞ্চলত সন্দেহজনকভাৱে তিনিজনকৈ ব্যক্তি আৰু সন্দেহজনক এখন গাড়ী লৈ তেওঁলোকে ঘূৰা ফেৰা কৰি আছে আৰু গাড়ীখনৰ আগফালে তেওঁলোকে এটা বোৰ্ড লগোৱা আছে, তাত লিখা আছে যে ক্ৰাইম ইনভেষ্টিগেশ্যন ডিপাৰ্টমেণ্ট বুলি লিখা আছে। ক্ৰাইম ইনভেষ্টিগেশ্যন ডিপাৰ্টমেণ্ট বুলি লিখা আছে আৰু তাত লিখা আছে যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বুলি লিখা আছে। তো স্থানীয় ৰাইজে দেখি সন্দেহ প্ৰকাশ কৰে আৰু লগে লগে তেওঁলোক আৰক্ষীক জনায় আৰু লগে লগে সেই স্থানত ককিলা আউটপোষ্টত আমাৰ CDSP তৰুণ গোয়েল ডাঙৰীয়া তাত উপস্থিত হৈ গৈ দুইজন ব্যক্তিক যেতিয়া আমি গাড়ীখন তেওঁলোকে ৰখাই খানতালাচী চলাওঁ, তাত তিনিজন ব্যক্তি নহয় দুজন ব্যক্তি আমি লাভ কৰোঁ আৰু দুইজন ব্যক্তিকে যেতিয়া থানালৈ লৈ অহা হ'ল আৰু থানাত আহি সোধপোছ কৰা হ'ল, দেখা গ'ল যে তেওঁলোকে সম্পূৰ্ণ এটা ভুৱা আৰক্ষী বিষয়া আৰু তেওঁলোকে ভুৱা পৰিচয় তেওঁলোকে পত্ৰ বনাই তেওঁলোকে মানুহক ভুৱা ভৰি গঞা অঞ্চলত সোমাই মানুহবিলাকক আৰ্থিকভাৱে তেওঁলোকে শোষণ কৰাৰ তেওঁলোকৰ এই পৰিকল্পনা তেওঁলোকে আছিলে আৰু বৰ্তমান আমি অনুসন্ধান কৰি আছোঁ। বৰ্তমান সোধপোছকালত দেখা গ'ল যে প্ৰথম যিজন ব্যক্তি আমি এৰেষ্ট কৰিলোঁ তেওঁৰ নাম হ'ল বলৰাম চৌধুৰী। তেওঁ হ'ল স্বয়ম্ভু এছিষ্টেণ্ট ডাইৰেক্টৰ ইণ্ডিয়া বুলি লিখা আছে, তেওঁৰ ইউনিক ID কাৰ্ডো আছে আৰু ক্ৰাইম ইনভেষ্টিগেশ্যন এজেঞ্চি বুলি তেওঁ লিখা আছে আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়া নীতি আয়োগ বুলি লিখা আছে। আৰু দ্বিতীয়জন ব্যক্তি হ'ল বলদেৱ সিং, তেওঁ হ'ল ষ্টেট ডাইৰেক্টৰ ৰাজস্থান আৰু তেওঁৰ ক্ৰাইম ইনভেষ্টিগেশ্যন এজেঞ্চি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া নীতি আয়োগ। এই দুইজন ব্যক্তিক আমি তাৰ স্থানতে আমি লাভ কৰিবলৈ সক্ষম হ'লোঁ আৰু তেওঁলোকৰ লগত আন এটা আমি পৰিচয় পত্ৰ লাভ কৰিলোঁ। তেওঁ হ'ল ৰাধে শ্যাম তেলী, নেশ্যনেল ৰিচাৰ্চ অফিচাৰ, ৰাষ্ট্ৰীয় অনুসন্ধান অধিকাৰী বুলি তেওঁ এটা আমি পৰিচয় পত্ৰ আমি পাইছোঁ। মানুহজন এতিয়াও পলাতক অৱস্থা আছে, আমি এতিয়া তেওঁলোকক অনুসন্ধান কৰি আছোঁ আৰু তেওঁৰ এই যিজন পলাতক অৱস্থাত আছে তেওঁৰ হেডকোৱাৰ্টাৰ বা মুখ্য কাৰ্যালয় তেওঁলোকক UP গোণ্ডা বুলি দেখুওৱা হৈছে। গোটেই দুয়োজন ব্যক্তিক আৰু তেওঁলোকৰ গাড়ীখনত খানতালাচী চলোৱাৰ পিছত আমি বিভিন্ন ইনক্ৰিমিনেটিং ডকুমেণ্টছ আমি লাভ কৰিছোঁ। আপোনালোকে দেখিছে ইয়াত তেওঁলোকে ভুৱা নাম লৈ বিভিন্ন নাম লৈ তেওঁলোকে এজেঞ্চি ছিকিউৰিটি এজেঞ্চি প্ৰাইভেট লিমিটেড এটা নাম লৈ তেওঁলোকে কৰি আছে, যিটো সম্পূৰ্ণৰূপে ভুৱা আৰু প্ৰাৰম্ভিক অনুসন্ধানত দেখা গৈছে যে ইয়াৰ কোনো তথ্য বা অৱস্থিতি নাই, ই সম্পূৰ্ণ ভুৱা আৰু তেওঁলোকে এই আভুৱা ভৰি সাধাৰণ জনতাক কিছুমান তেওঁলোকে প্ৰতিশ্ৰুতি দি বা বিভিন্ন কথা চলাহী কথাৰে তেওঁলোকে আৰ্থিকভাৱে তেওঁলোকক জুৰুলা কৰিছে। গতিকে আমি আমাৰ এই তদন্ত আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ আৰু তদন্ত আমাৰ পূৰ্ণগতিত তদন্ত চলি আছে আৰু তদন্ত কালত আমি দুখনকৈ গাড়ী আমি চিজ কৰিছোঁ। এখন গাড়ী হ'ল RJ04 UK 6344, এইখন স্কৰপিঅ' গাড়ী, যিখন তেওঁলোকে সেই অঞ্চলটোত ঘূৰা ফুৰা কৰাৰ কাৰণে তেওঁলোকে ব্যৱহাৰ কৰিছিলে। আৰু এখন গাড়ী আমি স্থলীতে এখন আমি গাড়ী চিজ কৰিছোঁ, সেই গাড়ীখন হ'ল RJ14 GU 6398 টাটা টেংকাৰ গাড়ী হয়। এই গাড়ীখনো আমি চিজ কৰিছোঁ আৰু আমাৰ অনুসন্ধান অব্যাহত আছে আৰু গোটেইকেইজন ব্যক্তিৰ পৰা আমি 4টাকৈ মোবাইল আমি লাভ কৰিছোঁ আৰু 4টাকৈ মোবাইলবিলাককো আমি যি আমাৰ টেকনিকেল অনুসন্ধান কৰিব লাগে সেই অনুসন্ধান আমি চলাই গৈছোঁ আৰু 3টা আমাৰ যিটো আপোনালোকে দেখিছে ইয়াত 3টাকৈ আমাৰ ফেক আইডেণ্টিটি কাৰ্ড গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ নামত তেওঁলোকে ব্যৱহাৰ কৰিছিলে, সেইকেইটাও আমি চিজ কৰিছোঁ আৰু সেইকেইটাও আমি অনুসন্ধান চলাই আছোঁ আৰু প্ৰাৰম্ভিক তদন্তত এইটোৱে দেখা গৈছে যে এইকেইটা সম্পূৰ্ণৰূপে ভুৱা আৰু তেওঁলোকে ন্যস্ত স্বাৰ্থজড়িত খাতিৰত, ব্যক্তিগত স্বাৰ্থজড়িত খাতিৰত আৰু আৰ্থিকভাৱে মানুহক শোষণ কৰিবৰ কাৰণে এই ধৰণৰ এটা পন্থা তেওঁলোকে বাছি লৈ সেই গাঁও অঞ্চলবিলাকত তেওঁলোকে ঘূৰি ফুৰিছিলে আৰু আমি এই ধৰণৰ যি এটা মানুহৰ প্ৰৱণতা আছে যে সাধাৰণ ৰাইজক আৰ্থিকভাৱে জুৰুলা কৰাৰ যিটো প্ৰৱণতা আছে, এনেকুৱাবিলাক যদি আপোনালোকে দেখে বা আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি ৰাইজক বা বঙাইগাঁও জিলাৰ ৰাইজক আমি ক'ব বিচাৰিছোঁ যে এনেকুৱা ধৰণৰ কোনো গতিবিধি যদি আপোনালোকে লক্ষ্য কৰে তুৰন্তে আৰক্ষীক আপোনালোকে জনাওক আৰু আৰক্ষীয়ে আমি শীঘ্ৰে তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি তৎপৰ হৈ আছোঁ।